আমি কোন পারফেক্ট আছে কোন পারফেক্ট নাই কি ডিসিজন লৈছে ভুল লৈছে মুখ দিলে মুখ নিদিলে আমাৰ বহুতৰ এটো থাকে মুখ মাতিলে মুখ নামাতিলে কিছুমানে কয় এই মুখে মাতি থাকে কিছুমানে কয় মুখ নামাতেই হয়নে কিছুমানৰ এইটো প্ৰবলেম যে এই মই কি হ'ব কিছুমানে কয় ঈশ্বৰে কৈ আছে তুমি ভাবিব নালাগে তুমি সমৰ্পণ কৰা তুমি কেৱল সমৰ্পণ কৰা সম্পূৰ্ণ পুৰস্কাৰ মোৰ ফালৰ পৰা আহিব ঈশ্বৰৰ ফালৰ পৰা আহে পুৰস্কাৰ আপুনি ভাবি আছে নেকি মানুহৰ পৰা আহে না 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 আপোনাৰ যদি এইটো ভুল ধাৰণা আছে আজি এইটো ডিলিট কৰক এই মেমৰিটো ডিলিট কৰক নিজৰ মাথাৰ পৰা মানুহৰ পৰা মোক চাহ খোৱালে মই আপোনাক এনেকা নহয় যে নেক্সট আপোনাক মই मिशन फील्डत লৈ যাম ओके बोला তুমি যাবা सुमन आंटी आप चलिए आप मुझे कल इतना अच्छा हलवा खिलाए थे ना মানুহৰ ফালৰ পৰা নাহে উন্নতি পুৰস্কাৰ ঈশ্বৰৰ ফালৰ পৰা আহে সো যি বস্তু যি ডিসিজন ইয়াৰ পৰা পাষ্টৰে লয় পালকে লয় এই গিৰ্জাত চলে হেতুত আপোনালোকৰ মনত যদি আহে এটো কিয় লগে লগে কেনসেল লগে লগে ক'ব এনেকুৱা যদি আহেও কেতিয়াবা প্ৰ্যাকটিক্যাল ওকে প্ৰ্যাকটিক্যাল কাবাক লাগে নে প্ৰ্যাকটিক্যাল এটো লাগে নে উপায় ইয়েস ভেৰি গুড প্ৰ্যাকটিক্যাল উপায় এটো আহিলে লগে লগে আপুনি ঈশ্বৰৰ ওচৰ যাওক ঈশ্বৰ মই কি ভাবি আছো পবিত্ৰ আত্মা এতিয়া সাফা কৰা মই আৰু মুখেৰে ঘোষণা কৰিব আপোনাৰ শক্তি আছে না মই কৈছিলো বাক্যত শক্তি আছে লগে লগে ঘোষণা কৰিব মই মোৰ পালক মোৰ পাষ্টৰে যি ডিসিজন লয় যিশুৰ নামত মই সমৰ্পণ কৰিম মই ইয়েস কম কাক দিব লাগে কাক দিব নালাগে এটো মোৰ কাম নহয় এটো ঈশ্বৰে তেখেতক কৈছে তেখেতে আমাৰ ওচৰত আনিছে মই সমৰ্পণ কৰিম আমেন মোৰ ৰিৱাৰ্ড আহিব ঈশ্বৰৰ ফালৰ পৰা মানুহৰ ফালৰ পৰা নহয় সো সমৰ্থন কৰক সবে একেলগে কক সমৰ্থন কৰিম তাতে পুৰস্কাৰ আছে ইব্ৰী 13 অধ্যায় 17 পদ আমি এতিয়া পঢ়িবলৈ গৈ আছো এই যোনখিনি কথা কলো তাৰ বিষয় কি লিখা আছে চাওক আপোনালোকে আপোনালোকৰ নায়ক সকলক মান্য কৰি তেওঁলোকৰ বখীভূত হওক কিয়নো হিচাপ দিব লগা লোকসকলৰ দৰে তেওঁলোকে আপোনালোকৰ প্ৰাণৰ কাৰণে প্ৰহৰী কাৰ্য কৰিছে এতেকে তেওঁলোকে যেন হেই কৰ্ম আনন্দেৰে কৰিব পাৰিব আৰু যেন বুজা নহয় তাৰ কাৰণে তেওঁলোকৰ বখীভূত হওক কিয়নো তেনে নকৰিলে আপোনালোকৰ একো লাভ নহব ঈশ্বৰে যি তেখেতক কৰিব দিয়েছে কৰিব দিয়ক আপোনালোকৰ মোৰ লাভ আছে আমেন ঈশ্বৰৰ মতে তেখেতক কৰিব দিয়ক আপোনাৰ মোৰ তাতে শান্তি আছে তাতে লাভ আছে কক মোৰ লগত লাভ আছে এইবাৰ যেতিয়া মই নাগালেণ্ড 3 দিন আছিলো এটা বস্তু মোক ঈশ্বৰে দুটা নাম মোক বাৰে ঈশ্বৰে কৈ আছে বাৰে আৰু পাষ্টৰ হতে হেতু বস্তুৰ ওপৰত শিক্ষা দিছিলে তাৰ পাছত মই বস্তুটো ভাবি আছো মই এটো আপোনালোকৰ ওপৰতো মোক ঈশ্বৰে ক'ব দিছে দুটা মানুহৰ কথা শিকাইছিলে হেতু হল এৰন আৰু হুৰ সবে কক এৰন আৰু হুৰ ককচোন সো মুসাই যেতিয়া যুদ্ধৰ স্থানত গৈছিল মুসাই নিজৰ দুটা হাত উঠাই আছিল যেতিয়া মুসাই দুটা হাত উঠাই থাকে একদম ধুনিয়াকে তেতিয়া যোশুৱা বেটেল ফিল্ডত জিকি থাকে যুদ্ধত জিকি থাকে আৰু যে মুসাৰ হাতটো ভাগৰি যায় মুসাই হাত তলত দিয়ে লগে লগে যোশুৱাই নিজৰ যুদ্ধত হাৰি যায় তেতিয়া এই দুজন মানুহ এৰন আৰু হুৰ ইহঁতে কি কৰিছিল জানেনে মই এটো এক্সাম্পল দেখাম বুলি ভাবিছিলো সময় বহুত নহব পাৰে পটকে দেখাই দিও তুমি আহা প্ৰিন্স আহা আৰু লিমান আহা জলদি কুইকলি আমাৰ বেছি সময় নাই ওকে তো তুমি ইয়াতে ৰখা এই লিমান মাজত ৰখা তুমি এফালে যোৱা ওকে সো তুমি দুটা হাত উঠোৱা এনেকে হাত উঠোৱা তুমি এটো হাত ধৰি থাকা তুমি এটো সাপোৰ্ট দিয়া ওকে সো যেতিয়া মুসাই হাত উঠাই থাকে এৰন আৰু হুৰে কি কৰে সাপোৰ্ট কৰি থাকে হয়নে ইয়াত যদি এৰনে কয় না মই এটো মোক ঈশ্বৰে কথাও নকয় যোশুৱাও নহয় ফিল্ডতো পঠোৱা নাই মোক কি মই হাত ধৰিছ না মাই দে যা তো ইয়াৰ হাতটো নামি যায় আৰু যে ইয়াৰ হাতটো নামি যায় হেফালে যোশুৱা হাৰি যায় তো ইয়াৰ কাম জৰুৰী হয় নে নহয় ই কি কৰিব লাগে হাতটো উঠাই ৰাখা সেম কথা যদি ই ভাবে কাম নাই মই তো ইমান জানো মুখ খালি হুৰে যদি কয় ইমান জানো মই তথাপি মোক হাত ধৰিব দিছে নালাগে যা পেলাই দিও এই হাতটো পৰি হেফালে কি হয় যুদ্ধত যোশুৱা হাৰি যায়
চ' এই দুটাই যেতিয়া হাতটো ধৰি উঠাই থাকে, কাৰণ মোচাৰ হাতটো ভাগৰ লাগিছে, সিহঁতে ছাপৰ্ট দিয়ে। মোক ঈশ্বৰ এটা বস্তু কৈছে, এই দুজন হ'ল সেই স্থানীয় গীৰ্জাৰ আমি মেম্বাৰ্ছবোৰ। আমি ঈশ্বৰে মাননীত কৰা আমাৰ পাদ্ৰী পালকসকলক সহায়হে কৰিব লাগে নে আমাৰ ডিচিজন ভাল লগা নাই, আমাৰ এই অদ্ভুত কিছুমান বস্তুক লৈ পেলাই অশান্তি দিব লাগে? কওক, এইটো কাৰ জিম্মেদাৰী হয়? আমাৰ জিম্মেদাৰী হয় যে আমি এৰন আৰু হুৰৰ নিচিনা আমাৰ পালকসকলক, যোনে এই ঘৰখন চলাবলৈ ঈশ্বৰে মাননীত কৰিছে, মানুহে মাননীত কৰা নাই, ঈশ্বৰে মাননীত কৰিছে। আমি কি কৰিব লাগে? আমি সমৰ্থন দিব লাগে, মানে ছাপৰ্ট কৰিব লাগে, না কি কৰিব লাগে? মোক কিনো আৰু নিজে কৰক, এইবিলাক কি ডিচিজন লৈ থাকে, এইবিলাক কি ডিচিজন? সি শুনিছিলে, মোচাই শুনিছিলে ঈশ্বৰে তাৰ হাত উঠাবলৈ, মোচাই নিজৰ ডিচিজন লোৱা নাছিলে সেইটো। চ' আপুনি পালকহঁতৰ এগেইনষ্টতো এইটো ভাবিব নোৱাৰে যে কি ডিচিজন লৈ আছে। পালকহঁতে ডিচিজন নলয় সেই স্থানীয় গীৰ্জাৰ, কিন্তু ঈশ্বৰে সেই কাৰ্যবোৰ কৰিব দিয়ে। আমেন, থেংক ইউ। চ' মই এইটো বস্তু, এইখিনি গোটেইখিনি বস্তু তাতো দেখাইছিলে, মই আপোনালোককো দেখাই দিলোঁ, কাৰণ এইটো দেখালে বেছি বুজি পোৱা যায়, হয়নে? যে আমাৰ কাম হ'ল সমৰ্থন কৰা, ছাপৰ্ট কৰা। প্ৰেইজ দ্য লৰ্ড। বুজি পাইছেনে? এইটোৱে টিম ৱৰ্ক। দিছ ইজ মাই ফেভৰেট, এইটো মোৰ ফেভৰেট শব্দ এতিয়া হৈ গৈছে জীৱনৰ। টিম ৱৰ্ক, চবে কওক টিম ৱৰ্ক, মানে একেলগে কাম কৰা। অকলে কোনেও কৰিব নোৱাৰে, এইটো ওৱান মেন শ্ব' নহয়, অকলে কোনেও একো কৰিব নোৱাৰে। ইয়াতে আমাক চবৰে হেল্প লাগে, হয়নে? যেতিয়া হালধি নিমখ খতম হৈ যায় খানা বনাওঁতে, যেতিয়া পানী নাইকিয়া হৈ যায়, ইয়াৰ পৰা পাষ্টৰ দৌৰিব নোৱাৰে সেই খিচিৰিত হালধি আৰু নিমখ দিবলৈ, আৰু কোন বাথৰুমত আছে পানী ছুইচ অন কৰিবলৈ। আমাক এজনক লাগে। আমেন। চ' ইয়াতে আপুনি যি দেখে ন, সেইটো সৌন্দৰ্য যোনটো আপুনি দেখা পায়, বিউটিটো দেখা পায় স্থানীয় গীৰ্জাত, তাতে আপোনালোকৰ চবৰে সমৰ্থনটো লাগে। আমেন। তৃতীয় বস্তু হ'ল মণ্ডলীৰ বিশ্বাসীসকলক সন্মান আৰু প্ৰেম কৰক। তেওঁলোকক প্ৰেম কৰক, সহায় কৰক আৰু তেওঁলোকৰ যত্ন লওক। এতিয়া খালি পাষ্টৰক আৰু পালকক প্ৰেম কৰিলে নহ'ব। ঈশ্বৰে মাননীত কৰা সেই আপোনাৰ ভাই ভনী, চাওকচোন এবাৰ চেৰানক, তোমাৰ লেফ্ট ৰাইট চোৱা, কোন আছে? তুমি প্ৰেম কৰিব লাগিব তোমাৰ আণ্টিক, তোমাৰ ভাইটিক, হয়নে নহয়? আঁতৰে চোৱা কোন আছে, ৰীলা এফালে মনজিত, চোৱা এজনে নিজকে চাওকচোন, নিজৰ ছাইডত সোঁফালে বাওঁফালে কোন বহি আছে। প্ৰেম কৰিব লাগিব, সন্মান কৰিব লাগিব, মৰম কৰিব লাগিব, তেতিয়াহে সেইটো, তেনেকৈহে আপুনি এনেই খালি মই সমৰ্পণ কৰিম আজিৰ পৰা, মই শিকি গ'লোঁ, মই আজিৰ পৰা সমৰ্পণ কৰিম, মই প্ৰতিশ্ৰুতিবদ্ধ হ'ম। কেনেকৈ? এইবিলাক পইণ্টছবোৰ দেখিছেনে কি হয়? এতিয়া আপুনি নিজৰ ওচৰ চুবুৰীয়াকো মৰম কৰিব লাগে। আকৌ আমি পঢ়িম 1 থেছালনিকা 5:13-14, সোনকালে পঢ়িম বলক, কুইকলি। আপোনালোকে পৰস্পৰৰ সৈতে শান্তিৰে জীৱন যাপন কৰক। ভাইসকল, আমি আপোনালোকক এই উপদেশ দিওঁ, অলস আৰু অশান্তিৰ সৃষ্টি কৰা সকল আপোনালোকে সাৱধান কৰক। হতাশ হোৱা লোক উৎসাহ দিয়ক, দুৰ্বল লোকৰ সহায় কৰক আৰু সকলোৰ প্ৰতি ধৈৰ্যশীল হওক। আমি ধৈৰ্য হয়নে এজনৰ কাৰণে? নহয়, কিন্তু আমি হ'ব পাৰোঁ ঈশ্বৰৰ লগত। য়েছ, ভেৰি গুড, সঁচা কথা, আমি ধৈৰ্য নহয়, কিন্তু আমি ঈশ্বৰৰ লগত কিয় লিখা আছে? ডেট মিনছ তাতো এই প্ৰব্লেমটো হৈছিলে, কিন্তু আমি শিকিবতো পাৰোঁ। আমাৰ যিমান এনচেষ্টাৰ্ছ আছে তাৰ পৰা শিকিবতো পাৰোঁ আমি, হয়নে? আমি এইটো শিকিম যে ঈশ্বৰ, মই তোমাৰ উপস্থিতিত কেনেকৈ পেচেঞ্চ, কেনেকৈ ধৈৰ্য ধৰোঁ, ধৈৰ্যশীল হ'ম। আমেন। আমি চবে ধৈৰ্যশীল হ'ম। চ' নিজৰ ওচৰ চুবুৰীয়াক চাওক আৰু নিজৰ সেই গীৰ্জাৰ সেই ভাই ভনীৰ কথা ভাবক। আপুনি যেনেকৈ নিজৰ কাৰণে বিচাৰে ন, যদি মই এটা প্ৰাৰ্থনা পাই যোৱা হয় কিমান ভাল হ'লে, সেনেকুৱাই সত্যৰ প্ৰাৰ্থনা আপুনি নিজৰ ভাইৰ কাৰণে কৰিব পাৰেনে? নিজৰ ভনীৰ কাৰণে কৰিব পাৰেনে? কিমান মানুহ আছে যোনে সদায় আপোনাৰ পাষ্টৰৰ কাৰণে, আপোনাৰ পালকৰ কাৰণে, এই ঘৰটোৰ কাৰণে প্ৰাৰ্থনা কৰে? চাওক কিমান কম হাত উঠিছে। যদি কৰে, মই জানো আপোনালোকে কৰে, হাত উঠাব লাগে বুলি কথা নহয়, কিন্তু ভেৰি ইম্পৰ্টেণ্ট, বহুত দৰকাৰী হয়। যেতিয়া আপুনি নিজৰ ভাই ভনীৰ কাৰণে, এই ঘৰটোৰ কাৰণে আপুনি কি কৰে? প্ৰাৰ্থনা কৰে, এটা এইটোৰ লগত ধৈৰ্যত থাকে। সেনেকৈও আপুনি
স্থানীয় গীৰ্জাত সমৰ্পণ হ'ব পাৰে, প্ৰতিশ্ৰুতিবদ্ধ হ'ব পাৰে। আমেন। তাৰ পাছৰ নেক্সট হ'ল সেৱা আগবঢ়াবলৈ প্ৰথমজন হ'বলৈ চেষ্টা কৰক। কুকিং নেক্সট সপ্তাহ কোনে কৰিব? দৌৰা দৌৰি লাগি যাব লাগে, মই বনাম হয়নে? কালি চাফাই আছে শনিবাৰ, মই মেছেজ দিয়াৰ আগতেই কাৰোবাৰ মেছেজ আহি যাব লাগে, এলৰশ্মি আপুনি ইমান দেৰি কৰিছে মেছেজ দিবলৈ, কালি চাফাই কৰিবলৈ নাই নেকি কাম? কোন আছে তেনেকুৱা আমাৰ মাজত যোনে মই প্ৰথম হ'ম, মই সেৱা কৰিম? কিন্তু আমি কেনেকুৱা হৈ যাওঁ কেতিয়াবা, আমি সেৱা কৰিবলৈ নহয়, সেৱা পাবলৈও আমাৰ কেতিয়াবা ভাল লাগে, হয়নে? কেতিয়াবা নহয়, মষ্ট অফ দ্য টাইম সেইটোৱে ভাল লাগে। আৰু সেৱা পা মানে কি, মই জানো আপোনালোকক আহি পেলাই কোনোবাই চাহ দিয়া বিস্কিট দিয়া সেইটো মই কোৱা নাই। সেই লাষ্ট যেতিয়া চব হৈ গ'ল দেওবাৰে যেতিয়া আপুনি আহে নহয় জাষ্ট টু ৰিচিভ, সেইটোও ক'ৰবাত নক'ৰবাত বাকী সপ্তাহ আপুনি নাই অহা, সময় আছিলে কিন্তু আহিব নাহিলে, কিবা নিজৰে কাম নিজৰে কিবা কিবিত ব্যস্তত, এই এণ্ডিঙত আহি পেলাই যেতিয়া আমি খালি গ্ৰহণ কৰোঁ, সেইটো ক'ৰবাত নক'ৰবাত জাষ্ট আমি সেৱা ল'লোঁ। কিন্তু আমি সেৱা কৰিবলৈও চান্স বিচাৰিব লাগে, প্ৰথম মানুহ হ'ব লাগে। আমাৰ মাজত এনেকুৱা বহুত মানুহ আছে এনেকৈ দৌৰে, কেন আই হেল্প আছে, প্ৰেইজ গড, মই নাম নকওঁ, আছে তেনেকুৱা মানুহ, মই কৰি দিম নেকি, ৰশ্মি বা কি লাগে, কিবা কৰি দিম নেকি, এনেকুৱা মানুহ আছে, প্ৰেইজ গড। আৰু ময়ো তেনেকুৱা হ'ব বিচাৰোঁ। আমি চবেই তেনেকুৱা যেতিয়া হওঁ তেতিয়াহে আমি আমাৰ স্থানীয় গীৰ্জাৰ কাৰণে প্ৰতিশ্ৰুতিবদ্ধ হওঁ। আমেন। সেইটো এটা বহুত ডাঙৰ পইণ্ট এটা। মাৰ্ক 10:45 সোনকালে পঢ়ো আহক। কিয়নো মানুহৰ পুত্ৰ সেৱা শুশ্ৰূষা পাবৰ বাবে নহয়, কিন্তু সেৱা শুশ্ৰূষা কৰিবলৈ আৰু অনেকৰ মুক্তিৰ মূল্যৰ অৰ্থে নিজৰ প্ৰাণ দিবলৈ আহিল। আমাৰ আপুনি ইয়াতে বহি থকা গোটেইকেইজনে আপোনাক যীচুক ভাল পায়নে? যীচুক ভাল পায়নে? কোনোবা যদি প্ৰথমবাৰো শুনি আছে, মই কোৱা নাই যে আপুনি ঈশ্বৰক জানিবলৈ, ঈশ্বৰক ভাল পাবলৈ আপুনি নিজৰ ধৰ্ম সলনি, যীচুৰ ৰাজ্যত ধৰ্ম সলনিৰ শব্দটোৱে নাই। মোৰ নাম ৰশ্মি শৰ্মা, মই 2017 যীচুক গ্ৰহণ কৰিছিলোঁ। আৰু মোৰ কাৰণে এটাই বস্তু দৰকাৰী আছিলে যোনটো মই ঈশ্বৰৰ পৰা পালোঁ, যীচুৰ পৰা পালোঁ, সেইটো হ'ল প্ৰেম, মৰম। এনেকুৱা প্ৰেম মই আৰু ক'তো পোৱা নাই। চ' আপুনি চাব পাৰে, ট্ৰাই কৰিব পাৰে। আমাৰ যীচু প্ৰেমৰ তেখেত ঈশ্বৰ হয়, প্ৰেমৰ ঈশ্বৰ হয়। তেখেতে আপোনাক প্ৰেম কৰিবলৈও শিকাই দিব আৰু প্ৰেম কেনেকৈ ঈশ্বৰৰ প্ৰেম গ্ৰহণ কৰিব পাৰে সেইটো শিকাই দিব। আমেন। চ' ইয়াতে চাওক কি লিখা আছে, যীশুখ্ৰীষ্ট কিয় আহিছিলে? সেৱা কৰিবলৈ, সেৱা ল'বলৈ নহয়। তেখেতে আমাক শিকাই গ'ল যে সেৱা প্ৰথমে কৰা। চ' আপুনিও যদি আপোনাৰ ঈশ্বৰৰ সন্তান হয় তেন্তে ঈশ্বৰৰ নিচিনা, যীশুৰ নিচিনা সেৱা কৰক। চ' মোৰ লগত কওক, মই সেৱা কৰিব আহিছোঁ, কেৱল কৰোৱাবলৈ নহয়। এইটো মই নাজানো কোনে কি ৰূপত সেৱা লয়, বাট আমি আজিৰ পৰা এনেকুৱা মানুহ হ'ম, সমৰ্পণ কৰাৰ এনেকুৱা এজন হ'ম যোনে সেৱা কৰিম, প্ৰথম মানুহ হ'ম। আজি চাম দেই আমি, যদি ছাৰ্ভিঙত কোনোবা মানুহ নাই, কোন দৰে মই কৰিম ছাৰ্ভ। আমেন। কোনোবাই হাঁহি আছে, বহুত মানুহে হাঁহি আছে, বিকজ কৰে তেনেকুৱা আমাৰ মাজত বহুত মানুহ আছে। আমাৰ আশীকত আপুনি বহুত বস্তু শিকিব পাৰে। যদি আপুনি এই ছানডেও যদি দিনটো আপুনি আবেলিলৈকে থাকি দিয়ে নহয়, বহুত আপুনি দেখা পাব ক'ত বহুত জেগা আছে, বহুত এৰিয়াজ আছে য'ত আপুনি সেৱা কৰিব পাৰে। আমেন। কেৱল খালি মই এইখিনি কিছুমান কথা কৈ আছোঁ, যেনেকৈ ছাৰ্ভিং, ভলেণ্টিয়াৰ, খালি সেইখিনিয়ে নহয়, বহুত জেগা আছে য'ত আপুনি সেৱা কৰিব পাৰে। আপোনাৰ জেগা আছে ঘৰটোৰ কাৰণে। আপুনি যদি নিজক সমৰ্পণ কৰিব বিচাৰিছে তেতিয়াহ'লে অলপমান ৰখি পেলাই চাব ক'ত মই সেৱা কৰিব পাৰোঁ, আৰু প্ৰথম মানুহ হ'বলৈ চেষ্টা কৰক। আমেন। আৰু 5 নম্বৰটো হ'ল নিজৰ সময়, প্ৰতিভা আৰু যি আছে সকলো ৰোপণ কৰক, আশীৰ্বাদৰ কাৰণ হওক। ঠিক আছে, সদায় মই আশীৰ্বাদ পাব লাগে সেইটো নহয়, কিন্তু মই কাৰোবাৰ আশীৰ্বাদৰ কাৰণ হ'ম। সেইকাৰণে মই মোৰ ফালৰ পৰা যি পাৰোঁ মই দিম ঈশ্বৰ ৰাজ্যত। আমি যেতিয়াই গীৰ্জাত কওঁ যে দিয়ক, চবে ভাবে খালি দশম অংশ, উপহাৰ, লাভ গিফ্ট সেইবিলাকে খুজি আছে নেকি, কিন্তু নহয়। আমি খালি কেৱল পইচা দি পেলাই ঈশ্বৰ ৰাজ্যত আমি পইচাই দিব লাগে, সেইটো ক'ত আছে? সেইটো মই ক'ব বিচাৰোঁ, কেৱল পইচা নহয়, আমি ঈশ্বৰ ৰাজ্যত নিজৰ সময় দিওঁ, নিজৰ প্ৰতিভাবোৰ দিওঁ, টেলেণ্টবোৰ দিওঁ।
হয়নে আমাৰ এইটো দেখিছেনে নাই এইটো যোনটো এইটো আপুনি দেখা পাইছে এটা নাও পিছফালে মাছ নেট এই গোটেইখিনি কৰিবলৈও এটা টিম ৱৰ্ক লাগে সো সেই মানুহকেইটাই যেতিয়া আপুনি শুক্ৰবাৰে ইয়াৰ পৰা গ'ল নাছিলে শনিবাৰে আহিলে আছিলে ইয়া শনিবাৰে গ'ল নাছিলে দেওবাৰে আহিছে সাডেনলি এইটো ক'ৰ পৰা আহি গ'ল আমি ক'ৰবাৰ পৰা অৰ্ডাৰ কৰি মংগোৱা নাই এইটো কেজন মানে মিলি নিজক সমৰ্পণ কৰিছে আৰু নিজৰ টেলেণ্ট নিজৰ কি প্ৰতিভা ইয়াতে দিছে ইয়াতে মানুহবোৰৰ ইয়াতে ঈশ্বৰৰ ল'ৰা ছোৱালীৰ প্ৰতিভা সোমাই আছে সময় সোমাই আছে হয়নে নহয় ধুনীয়া লাগিছেনে নাই এইটো আমি ক'তো দিল্লী মুম্বাইৰ পৰা অৰ্ডাৰ কৰি মংগোৱা নাই অনলাইন এমাজনৰ পৰা মংগোৱা নাই গোটেইখিনি বস্তু ইয়াতে কাৰোবাৰ প্ৰতিভা সোমাই আছে তো সেইটোও আমাক লাগে সেইটো স্থানীয় গীৰ্জাৰ সেইটো সৌন্দৰ্য হয় য'ত আপুনি হেনেকেও সমৰ্পণ কৰিব পাৰে কেনেকে যেতিয়া আপোনাৰ নিজৰ সময় আৰু নিজৰ যি বস্তু দিব পাৰে সেইটো আপুনি যেতিয়া আগুৱাই আহে আৰু দিয়ে ক'ত লিখা আছে 1 পিটাৰ 4:10 পদ আহক আমি পঢ়ো আপোনালোকৰ প্ৰতিজনে যি উপহাৰ লাভ কৰিছে সেই উপহাৰ আনৰ সেৱা কৰিবলৈ ব্যৱহাৰ কৰা উচিত ঈশ্বৰৰ অনুগ্ৰহৰ বিভিন্ন ৰূপৰ বিশ্বাসযোগ্য ব্যৱস্থাপক হিচাপে ঈশ্বৰে আপোনাক দিব কিন্তু আপুনি নিজে চেষ্টা কৰিব নালাগে ঈশ্বৰে আপোনাক কৈ দিব তোমাক সেইটো টেলেণ্টটো দিছো না তুমি দিব পাৰা যোৱা এইখিনি সময় ফ্ৰী আছে আপুনি যে ফ্ৰী টাইমো পায় সেইটো ফ্ৰী টাইমো ঈশ্বৰৰ ফালৰ পৰাই আহে আৰু য'ত আপুনি কাম কৰি থাকে সেইটো ঈশ্বৰৰে প্ল্যান আপুনি নাভাবিব যে পটাপট কৰিলে অলপ ফ্ৰী টাইমটো মই ওলাই লওঁ আপুনি ওলাব নোৱাৰে আপুনি ভাবিছে নেকি ফ্ৰী টাইম আপুনি ওলাব পাৰে সেই ফ্ৰী টাইমটো ঈশ্বৰেহে দিছে আৰু ঈশ্বৰে জানে যে কিমান ফ্ৰী টাইম লাগে ভাৰ্গৱক কিমান ফ্ৰী টাইমত সি ঈশ্বৰে বিচৰা কাম কৰিব পাৰে সেইখিনি ঈশ্বৰে দিব আপুনি এক্সট্ৰা কষ্ট কৰিব নালাগে যে মই অকমান পটাপট কৰি লওঁ সোনকালে বাক্যটো পঢ়ি পেলাই ৰিচিভ কৰি লওঁ তাৰপিছত মই অকমান ফ্ৰী টাইম পাম ফ্ৰী টাইমটো ঈশ্বৰৰ ফালৰ পৰা হয় সো যিয়ে যি নহওক এটাই বস্তু ক'ব বিচাৰোঁ যদি আপুনি সমৰ্পণ কৰিব বিচাৰে আপোনাৰ স্থানীয় গীৰ্জাত যোনটো আপোনাক কি দিব আপোনাক সম্পূৰ্ণ পুৰস্কাৰ দিব পাৰে সেইটো কাৰণে আপুনি কি কৰিব লাগিব আপোনাৰ যি আছে আপুনি সেইটো দি দিয়ক ঈশ্বৰ ৰাজ্যত তাতে আপোনাৰ কি সোমাই আছে সময় আপোনাৰ প্ৰতিভা আৰু আপোনাৰ বেলেগ যি বস্তু দি দ্বাৰা আপুনি সহায় কৰিব বিচাৰে আমেন বুজি পাই আছো আমি সো যেনেকৈ কৈছিলোঁ পিঁয়াজ কাটাত আৰু নহৰু গুচোৱাটো আপোনাৰ পুৰস্কাৰ আছে আমেন সো সেইটোত নাভাবিব যে পিঁয়াজ নাকাটো মই কাইলৈ মই পাষ্টৰ কাৰণে পানী লৈ যাম সেইটোতো আছে পানীও আনিব পাৰে পানী বটল ইয়াত থৈ দিব পাৰে কিন্তু সেই আগদিনাখন যে আমি তাতে কোনো নেদেখা জেগাত আমি বাচন ধুই থাকোঁ কেতিয়াবা ডিকন আৰ্পণাই ক'ত কি কৰি থাকে আমি কোনো গমেই নাপাওঁ হয়নে আমেন বহুতৰ মাথা মুণ্ডি এনেকা হিলিছে কিয় কি আমি দেখা পাই যাওঁ তাই নেদেখায় আমি দেখা পাই যাওঁ কিন্তু বহুত বস্তু তাতে হৈ থাকে সেইটো আমি নেক্সট ডে চাফা বস্তু ইয়াতে বহুত মানুহ আছে আৰু আনু যে আমাৰ ৱৰ্শ্বিপ টিমে ইমান যে ধুনীয়াকৈ আমাক যে ঈশ্বৰৰ থাৰ্ড হেভেনলৈকে লৈ গ'ল কেনেকৈ সেই যে 2-3 দিন সিহঁতে যে ইয়াতে লগ খায় আবেলিলৈকে একো নাখায় নেমেলি সিহঁতে যেতিয়া ৱৰ্শ্বিপ কৰে ফূৰ্তিত আনন্দেৰে কিবা এটা নাই মিলা সেইফালৰ পৰা পাষ্টৰৰ লগত কথা পাতে পাষ্টৰ এইটো কিবা মিলা নাই কোনে বজাব লাগে কি কৰিব লাগে নিজৰ অফিচ এৰি কালি দাফিচাই কলেজ অফিচে নগ'ল তাই কালি অফিচে নগ'ল চ' ডেট ইয়াতে তাই চাৰ্ভ কৰিব পাৰে মই কোৱা নাই যে অফিচ যাব নালাগে দেই আকৌ ভুল নুবুজিব প্লিজ ইউ হেভ টু বি আ ব্লেছিং ইয়ৰ অফিচ ইয়ৰ ৱৰ্ক ইজ ব্লেছিং এইটো আমাৰ মানুহক প্লিজ আপোনালোকে বুজক চবেই ইয়াতে প্ৰাৰ্থনা কৰি থাকিলেও নহ'ব স্পনচাৰ কৰা মানুহো লাগে আমাক চ' অফিচ যোনে অফিচ কৰে আমি আপোনাক ভাল পাওঁ জ্যোতিস্মিতা তুমি কেতিয়াবা আহা ষ্টিল আমি তোমাক বহুত ভাল পাওঁ কাৰণ সেইটো তোমাৰ ঈশ্বৰে তোমাক দিছে সেইটো কাৰ্য তুমি তাত বেষ্ট দিয়া অফিচত তোমাৰ বেষ্ট দিয়া যে মানুহে তোমাৰ লাইফ দেখি ক'ব ভাই ছোৱালীজনী ইমান চবতে তাইৰ ফাষ্ট ইমান উন্নতি হয় তাই কাক আৰাধনা কৰে তেতিয়া মানুহে গম পাব বা প্ৰমোশ্যনছ ওপৰ প্ৰমোশ্যন চ' নিজৰ কামো যদি অফিচত কৰি আছে অফিচ এৰি আহি সেনেকুৱা কৰিব নালাগে বাট মই জাষ্ট এটা উদাহৰণ দিছোঁ যে যেতিয়া সেৱা কৰিম বুলি ভাবে মেবি তাই ফ্ৰী টাইম পালে তাইৰ বছে বুজি পালে চ' তেনেকুৱা ফেভাৰো পাব তেনেকুৱা অনুকূলো পাব কিন্তু মেইন কথাটো হ'ল হৃদয়টো যে বিচাৰিব লাগিব মই সমৰ্পণ কৰিব বিচাৰোঁ তেতিয়া এনেই ৰাস্তাবোৰ খুলি যায় আমেন কিন্তু য'তে আছে নিজৰ বেষ্টটো দিয়ক কোনোবা যদি বিজনেছত আছে বেষ্ট দিয়ক যদি কোনোবা দিনা আহিবও নোৱাৰিলে কিয় বিজনেছৰ কিবা ডাঙৰ এটা কিবা কাম আছে ষ্টিল প্ৰেইজ গড
নিজৰ বেষ্টটো দিয়ক অফিচত কিবা এক্সাম ল'ব লাগে সেইকাৰণে আহিব নোৱাৰিলে ন' প্ৰব্লেম নিজৰ বেষ্টটো দিয়ক য'তেই আছে ঈশ্বৰৰ ইচ্ছামতে নিজৰ বেষ্ট দিয়ক কিন্তু যেতিয়া যেতিয়া পাৰে তেতিয়া তেতিয়া নিজৰ 100% সমৰ্পণ দিয়ক আৰু সমৰ্পণ সদায় লেবাৰত নহয় সেইটো ইংলিছত মই ক'ব পাৰিম লেবাৰত শ্ৰমত নহয় সেৱাত আছে ঝাড়ু মাৰি দিম কৰি দিম এইটো কৰিম কিন্তু হৃদয়ত যে কিবা এটা বেলেগ বস্তু চলি আছে লাভ নাই সেইটো এই হৃদয়টো চেক কৰি থাকক শ্ৰম নহয় কিন্তু সেৱা কৰক আৰু হৃদয়ৰ পৰা আমেন